আমাৰ ল'ৰা অলপ দুষ্ট বদমাছ মই মানিছো কিন্তু সি মানুহটো বেয়া নহয় সি ফোন কৰিছিল বহুতবাৰ কিন্তু তাই নুঠালে ভুল তাৰো আছে মা সি মাত দি যাব লাগিছিলে এনেকে হুৰমুৰকৈ কিয় যাব লগা হ'ল ময়ো বেয়া পাইছো তাক মোকো এবাৰলৈ লগ নকৰিলে যোৱাৰ আগত ৰদালিৰ দেউতা কেঞ্চাৰ পেচেণ্ট অ' গড বেচাৰী কিনো মোৰ ইমান বেয়া অৱস্থা হোৱা দেখিলি চব ঠিকে আছে আৰু মই চব ভালকৈ হেণ্ডেলো কৰি ল'ব পাৰিম কেতিয়ানো ভাল হ'ম নাজানো ভাল হ'ব পাৰিম নে নাই তাকো নাজানো তুমি এনেকৈ নিৰাশ হ'লে নহ'ব দেউতা তুমি ঠিক হ'বা হ'বই লাগিব কি হ'ল তই মনে মনে থাকিলি যে তই মোৰ কথা শুনিবি বুলি কথা দে তুমি এনেকৈ কষ্টত থাকিলে মোৰ জানো মন বহিব ইউনিভাৰ্চিটিত আৰু তই এনেদৰে মোৰ চকুৰ আগত পঢ়া শুনা নাচ গান সকলো জলাঞ্জলি দি থাকিলে মোৰ কষ্ট বাঢ়িবও মাতো এনেকৈ কিয় কৈছা দেউতা তোক ষ্ট্ৰং হ'বলৈ প্ৰেক্টিকেল হ'বলৈ শিকাব খুজিছোঁ শুন এই ঘাত প্ৰতিঘাতবোৰ মানুহৰ জীৱনৰ একোটা অংশ এইবোৰৰ লগত যুঁজ দিবলৈ আমি সাহসী হ'ব লাগিব ৰৈ গ'লে হ'ব জানো মা যা এতিয়া তই ক্লাছলৈ যা ক্লাছ কৰগ সন্ধিয়া আকৌ আহিবি নাযাওঁ ঠিক আছে দে তই যদি নাযাওঁ তেনেহ'লে ময়ো ভাল হ'বলৈ চেষ্টা নকৰোঁ হ'ল দেউতা আৰে বৰুণ দা চব ঠিকে আছেতো 11টা বাজিছেহে ইমান সোনকালে আহিলে যে এটা কথা কচোন এই ফকলোৰ ষ্টাডিজ মানে লোক সংস্কৃতি গৱেষণা ডিপাৰ্টমেণ্টটো ক'ত আছে ফকলোৰ ষ্টাডিজ এনেকুৱা কিবা এটা ডিপাৰ্টমেণ্ট আছে বুলি মই আজিহে গম পালোঁ আবে তোক এনেই গোবৰ চন্দ্ৰ বুলি নকওঁ বল ক'লৈ ডিপাৰ্টমেণ্ট অফ ফকলোৰ ষ্টাডিজ এই ইমান ডাঙৰ এটা কেম্পাছ কেনেকৈ বিচাৰি পাম বাৰু আমি এডমিন অফিচত গ'লেই গম পাই যাম আবে কি কৰি খাবি তই জীৱনত হা মা আজি একেবাৰে নোৱাৰিম হোষ্টেলত কিবা কিবি প্ৰগ্ৰেম আছে নাথাকিলে ছিনিয়ৰ চকুত পৰে একো নাই দে আজি এনে অলপ চিম্পুলকৈ বনাইছিলোঁ কাইলৈতো আহিবি নহয় কাইলৈ মাটন ৰগান জুচ বনাম হেল্ল' মাতো শুনিছনে মাতো মা নেক্সট 3-4 দিনলৈকে মই একেবাৰে আহিব নোৱাৰিম অঁ হয় নেকি ইউনিভাৰ্চিটিত ঢেৰ কিবা কিবি প্ৰগ্ৰেম হ'ব হ'ব তই যেতিয়া সময় পাওঁ তেতিয়া আহিবি আইতাৰক জানই নহয় দিনটো তোৰেই কথা ভাবি থাকে তোৰেই কথা কৈ থাকে মা আইতা আছে যদি এবাৰ ফোনটো স্পীকাৰত দিয়াচোন অঁ দিছোঁ ৰ লাউড স্পীকাৰত দিব কৈছে কথা পাতক মাতো ক আইঅ মোৰ আইতামণিজনী লাভ ইউ এণ্ড মিছিং ইউ টু থ তই ইউনিভাৰ্চিটিলৈ গৈ নতুন বন্ধু বান্ধৱী পাই এৰাতিতে আইতাৰক পাহৰি গলি আইঅ মোৰ আইতামণিজনী সোণমণিজনী ইমান যে কিউট নহয় তোমাকনো কেনেকৈ পাহৰিম তেতিয়াহ'লে আহিবি ন আজি
আজি সঁচাকৈ নোৱাৰো আইতা বিশ্বাস কৰা পঢ়াহেঁতেননো আৰু তুমি মোক এনেকৈ ক'ব লাগেনে হ'ব দে তই মন বেয়া কৰিব নালাগে এতিয়া কুশলে থাক আচ্ছা ঠিক আছে মই এতিয়া থৈছোঁ দিয়া মাথো হা তই ঠিকে আছনে বাৰু অঁ মা চব ঠিকে আছে কিয় সুধিলা ৰাতি কিবা বেয়া সপোন দেখিছিল বোলে সেই টেনশ্যনতে বোন ধুন নয়না সকলোকে ফোন কৰি কৰি সুধি আছে সকলো ঠিকে আছে নে নাই চব ঠিকে আছে মা তুমি একো টেনশ্যন ল'ব নালাগে দিয়া মই এতিয়া ৰাখিছোঁ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত